আমি বৰ্তমান আহি আছো বান সাহায্য দিবলৈ গোলাঘাটৰ শালিকীহাটত, কাৰণ শালিকীহাট এৰিয়াটো বহুত পানী জমা হৈ গ'ল, যাৰ কাৰণে মানুহবিলাক থাকিবলৈ অৱস্থা নাই, খাবলৈ নাই, আৰু লগতে সাপৰ উৎপাত ইমান বাঢ়িছে। তো মোৰ নিজৰ কষ্টৰ উপাৰ্জিত যি পইচা তাৰ পৰা কিছু অংশ মই পানী লৈ আহিছোঁ এক গাড়ী। ইয়াতে প্ৰায় 30 কাৰ্টন পানী আছে, আৰু আমাৰ লগত আছে এজন ভাইটি, বহুত দিনৰ চিনাকি হয়। তো নামটো কৈ দিয়াচোন। নমস্কাৰ, অৰূপ শইকীয়া। অৰূপ শইকীয়াৰ গাঁওখনতে পানী হৈছে। এতিয়া তোমালোকৰ তাত কি মানে কেনেকুৱা হাহাকাৰ পৰিস্থিতি হৈছে? গোটেই পানী ভৰি গৈছে চাৰিওপিনে, থাকিবলৈ মানুহৰ জেগা নাই। আৰু লগতে আপোনাৰ সাপৰ উৎপাত, কেঁচু কুমতি আহিছে, গৰু ছাগলী খাবলৈও নাই, ৰাস্তাত বান্ধিব লগা হৈছে। মানুহ আমাৰ ওচৰতে অকণমান ওখ জেগা আছে, তাতে আছেহি। কিমানখন গাঁও এনেই তাত পানী হৈছে? মোটামুটি 30খন গাঁও ডুবি আছে। তো আমি চব শুনি আছো শিৱসাগৰ, নাজিৰা এইটো অঞ্চলত, কিন্তু এইটো অঞ্চলত বা নিউজ বা এনেকুৱাবিলাকত এতিয়ালৈকে প্ৰচাৰ হোৱা নাই যে ইয়াতো বানপানী হৈছে। তাৰ কাৰণে আমি প্ৰথমে পানী লৈ আহিছোঁ। পানীটো লাগিবই, খোৱা পানী তেওঁলোকে কৈছে খোৱা পানী পাবলৈ নাই। লগতে আমি অলপ বিস্কুট লৈ আহিছোঁ, আৰু এটা ইম্পৰ্টেণ্ট বস্তু লৈ আহিছোঁ কি, দেখিছোঁ ভিডিঅ'বিলাকত প্ৰত্যেকতে সাপৰ উৎপাত খুব বাঢ়িছে, যাৰ কাৰণে আমি ফেনাইল লৈ আহিছোঁ। কাৰণ ফেনাইলটো দি দিলে মানুহৰ অলপ হেৰি হ'ব, সাপ ধৰি লওক কিবাবোৰ এইবিলাক। তো এতিয়া আমি গৈ আছোঁ, আৰু বহুত কষ্টকৈ আহিছোঁ আমি। তো আমি এতিয়া গৈ পিনে আপোনালোকক তাত দেখুৱাম যে মানুহখিনি কেনেকৈ আছে, গোটেইখিনি দেখুৱাম আপোনালোকক। এতিয়া আমি আহি আছোঁ, চাওক আমি গাড়ীখনত আছে, এইফালে এজন ভাইটি আছে, বহুত দিনৰ চিনাকি। সিহঁতৰ গাঁৱতে বানপানীটো হৈছে, আৰু চাওক ইয়াতে গোটেই আমি পানী কাৰ্টন লৈ আহিছোঁ, বিস্কুট লৈ আহিছোঁ ধুনীয়াকৈ। আৰু এই গাঁওখন ক'ত আছিলে? শালিকীহাট, গোলাঘাট ডিষ্ট্ৰিক্ট। শালিকীহাট। কেইখনমান গাঁও বুজিছে ইয়াত? ইয়াত 30খনৰ ওপৰত দি আছে। আচ্ছা, তো চবেইতো ফ'কাছটো দি আছে, ধৰি লওক শিৱসাগৰত হৈছে, এই গোলাঘাটৰ নামটো এতিয়ালৈকে ভালকৈ অহা নাই। তো এই গোলাঘাটতো বহুত ডাঙৰ মানে বানপানী হৈছে, আৰু দেখুৱাম আপোনালোকক ভিডিঅ'টো কেনেকৈ মানুহখিনি আছে, সেইখিনি দেখুৱাম। আৰু আমি এতিয়া কষ্টকৈ আহি আছোঁ, এখন গাড়ীত মানে চবফালে আছে, ই চলাইছে, আৰু এইফালে ই বহিছে এখন চিটতে। আমাকে পানী বটল লৈ